নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 12 ফেব্ৰুৱাৰী 2025 অসমীয়া 29 মাহ বুধবাৰ আজি সূৰ্যোদয়ৰ সময় পুৱা 5:50 আৰু সূৰ্যাস্ত সময় আবেলি 5 বজাত আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি ব্যৱসায় কৌশল বনোৱাৰ বাবে দিনটো বৰ ভাল পৰিকল্পিত কাম সম্পূৰ্ণ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব শুভ কামত আপুনি ধন খৰচ কৰিব কোনোবাই যদি আপোনাক পৰামৰ্শ দিয়ে তেন্তে তাৰ প্ৰতি প্ৰতিক্ৰিয়া কৰাৰ আগতে চিন্তা কৰা উচিত আপোনাৰ আত্মসন্মানক অহংকাৰলৈ পৰিণত হ'বলৈ নিদিব বিষ ৰাখি আজি আপোনালোকে উপভোগ কৰিব সুস্বাদু ব্যঞ্জন আপোনাৰ পৰিয়ালে আপোনাক বহুত শলাগ ল'ব কোনো ধৰণৰ পক্ষপাতিত্ব মনত ৰাখিব নালাগে ইয়াৰ বাবে আপোনাৰ আগ্ৰহ বাছনি কৰাত ভুল হ'ব পাৰে ভ্ৰমণৰ দ্বাৰা আপুনি বহুত লাভৱান হ'ব অৱশ্যে কিছুমান দ্বিধাদ্বন্দ্বৰ সন্মুখীন হ'ব লাগিব অপ্ৰয়োজনীয় কথাত বিশেষ গুৰুত্ব নিদিব মিথুন ৰাশি আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকলৰ সৈতে আপোনাৰ মতানৈক্য হ'ব পাৰে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চিন্তাত পৰিব অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট নকৰিব আজি বৰ ব্যস্ত হৈ থাকিব লাগিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনা কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ভাল সুযোগ পাব পাৰে মাইগ্ৰেইন ৰোগীয়ে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা বাঢ়িব কৰ্কট ৰাশি আপোনাৰ ব্যৱসায়িক সমস্যাৰ সমাধান হ'ব প্ৰেমৰ সম্পৰ্কবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব ঘৰতো হয়তো আপুনি অধিক কাম কৰিব লাগিব মাংসপেশীবোৰ ভাগৰুৱা অনুভৱ কৰিব চাকৰিৰ উচ্চ পদবী পাব পাৰে দুপৰীয়াৰ ভিতৰত সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক প্ৰভাৱশালী ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব সিংহ ৰাশি দিনটো আৰম্ভ হ'ব আপোনাৰ বাবে নেতিবাচক কথাৰে ব্যৱসায়ত টকা ধাৰলৈ নালাগিব মাৰ স্বাস্থ্যৰ লৈ আপুনি হয়তো চিন্তিত হ'ব যি কাম কৰিব নিবিচাৰে সেই কামটো কৰিব লাগিব খৰখেদা কৰাটো এৰাই চলিব লাগে এলাহৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে কন্যা ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব সকলো কাম পৰিকল্পিতভাৱে কৰিলে আপোনাৰ বহুত উপকাৰ হ'ব প্ৰতিকূল পৰিস্থিতিৰ মাজত আপুনি অতি ভাল প্ৰদৰ্শন কৰিব আপুনি আপোনাৰ জীৱনসংগীৰ পৰামৰ্শক বহুত গুৰুত্ব দিব বন্ধু বান্ধৱীৰ মাজত আপুনি যথেষ্ট জনপ্ৰিয় হ'ব তুলা ৰাশি কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হ'ব আপুনি নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে ব্যৱসায়ত আপুনি বিপুল লাভ কৰিব আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সুখ বৃদ্ধি পাব নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্দৃষ্টি কৰক বৃশ্চিক ৰাশি আজি ৰাতিপুৱা মূৰৰ বিষ হ'ব পাৰে আপুনি ধৰ্মীয় আৱেগেৰে ভৰি পৰিব ভাই ভনীৰ লগত ভাল সময় পাৰ কৰিব আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব আৱেগিক সিদ্ধান্ত ল'ব নালাগে সম্পত্তিৰ সন্দৰ্ভত আপুনি ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰে ধনু ৰাশি আজি কঠোৰ পৰিশ্ৰমৰ বাবে সন্ধিয়া ভাগৰুৱা আৰু শৰীৰৰ বিষ অনুভৱ কৰিব পাৰে জীৱনসংগীৰ সৈতে ৰোমান্টিক সন্ধিয়া উপভোগ কৰিব আনক অপ্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক আপুনি মানসিকভাৱে শক্তিশালী হ'ব কৰ্মক্ষেত্ৰত আপুনি অতি জনপ্ৰিয় হৈ থাকিব মকৰ ৰাশি আপুনি আনৰ অনুভৱৰ প্ৰতি বহুত গুৰুত্ব দিয়ে সেইবাবে আপুনি মানুহৰ প্ৰিয় হৈ থাকিব কৰ্মক্ষেত্ৰত আপোনাক দায়িত্বশীল চাকৰি দিয়া হ'ব পাৰে আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব আপুনি হয়তো আপোনাৰ প্ৰেমিক সংগীৰ সৈতে ডেটিঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে কুম্ভ ৰাশি ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধতাৰ প্ৰতি আপুনি বহুত গুৰুত্ব দিব আপোনাৰ শত্ৰুৰ পৰিকল্পনা বিফল হ'ব উত্তেজনাত বাজেটৰ যত্ন লওক শহুৰেকৰ লগত আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব
ব্যৱসায়ৰ বাবে দিনটো অতি শুভ। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন কামৰ বাবে খৰখেদা নকৰিব। অতীতৰ ভুলৰ পৰা শিকিবলৈ সুযোগ পাব। সন্ধিয়া কোনো পাৰ্টি বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে ছুটি ল'ব পাৰে। আপোনাৰ কৰ্মৰ নতুনত্বৰ বাবে আপুনি উত্তেজিত হৈ পৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ ওপৰত বিচলিত হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।